কলীয়া নদীখন কুন্দিলকলীয়া নদীখনৰ যিটো গৰাখহনীয়া যিটো মানে গৰাখহনীয়া মানে লাগিছে, এই গৰাখহনীয়া এই ধৰণে যদি গৰাখহনীয়া হৈ থাকে তেতিয়াহ'লে কিন্তু শদিয়াখন আৰু শেষ হ'বৰ কাৰণে বেছি সময় নালাগে। মই এইটো কাৰণেই ক'ব বিচাৰিছোঁ যে অকল এই গৰাখহনীয়াটো অকল মানে অম্বিকাপুৰ আদৰ্শ আহোম গাঁও বা বড়ো গাঁও বা অম্বিকাপুৰ অঞ্চলৰ কাৰণে নহয়। এই গৰাখহনীয়া যদি এনেধৰণে যদি হৈ থাকে তেনেহ'লে আৰু চাব আপোনালোকে অনাগত 2টা বছৰৰ ভিতৰত শদিয়াখন একেবাৰে নিশ্চিন্ন হৈ যাব। এইটো কাৰণেই কৈছোঁ যে শদিয়াত আমি ডাঙৰ ডাঙৰ অট্টালিকা বা ডাঙৰ ডাঙৰ প্ৰজেক্ট বা গাড়ী মটৰ দামী দামী গাড়ী মটৰ লৈ কিনে একো লাভ নাই যদি এই নদীখনৰ যদি আমি মানে স্থায়ী সমাধান যদি আমি কৰিব নোৱাৰোঁ। আপোনালোকে চাওক যে 2012 চনত যিটো প্ৰলয়ংকাৰী বান হৈছিল, এই বানতেই অম্বিকাপুৰ অঞ্চলৰ অম্বিকাপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত এই নদী কিনাৰ গাঁও, টকাজান দেউৰী গাঁও, হলগাঁও পঞ্চায়তৰ আমাৰ আমি যদি ভাবোঁ টুপচিঙা গাঁওখন একেবাৰে মানে নিশ্চিন্ন হৈ গৈছে সেই বানতেই। কিন্তু এটা কথা ঠিক, আমি ৰাইজৰ তৎপৰতাতে হওক বা এই প্ৰশাসনৰ তৎপৰতাতে হওক, কিন্তু আমি কিছু সফল হৈছোঁ, কিন্তু সেই সফল কিন্তু আমাৰ স্থায়ী সফল নহয়। যিদিনাখনলৈকে আমি বৈজ্ঞানিক পদ্ধতিৰ যোগেদি আমি মানে এটা বানৰ ব্যৱস্থা কৰিব নোৱাৰিম, সেইদিনাখনলৈকে কিন্তু আমি স্থায়ী সমাধান নাপাম। আৰু এটা কথা খুব গুৰুত্বপূৰ্ণ বিষয় যে এই ওচৰতে এতিয়া যিটো আমাৰ অসম গভৰ্ণমেণ্টৰ জৰিয়তে এই অসম পুলিচ 6 নং বেটেলিয়ান প্ৰশিক্ষণ ছাউনী যিটো নিৰ্মাণ কৰি আছে, সেই কেন্দ্ৰটোলৈ কিন্তু মাত্ৰ 500 মিটাৰ আছে। আপোনালোকে গৈ দেখি পাব এতিয়া যে 500 মিটাৰ আৰু গৰাখহনীয়া যদি কৰে তেতিয়াহ'লে সেই নদীখন কিন্তু ইতিমধ্যে সেই প্ৰজেক্টটো নিয়াৰ লগতে শদিয়াখন একেবাৰে কিন্তু ধুই লৈ যাব। গতিকে মই বিধায়ক মহোদয়কো মানে অনুৰোধ জনাইছোঁ, 14 নং লোকসভা সমষ্টিৰ সাংসদ মহোদয়ক মই অনুৰোধ জনাইছোঁ, আপোনালোকৰ জৰিয়তে আমাৰ বান মন্ত্ৰী পীযুষ হাজৰিকাক মানে ইয়াৰ মানে পৰিদৰ্শন কৰক আৰু মুখ্যমন্ত্ৰীক আপোনালোকে বিশেষভাৱে আপোনালোকে দাবী জনাওক যে এই নদীখন পৰিদৰ্শন কৰক, কেনেধৰণে আমি মানে ইয়াৰ এটা স্থায়ী সমাধান বিচাৰি পাম।